চন্দ্ৰপুৰত হুকাবহু ঘটনা। কলং নদীত গাহ ধুবলৈ গৈ মুহূৰ্ততে সকলো শেষ হৈ গ'ল মাতৃসহ দুই কন্যাৰ। চন্দ্ৰপুৰৰ কলং নদীত গাহ ধুবলৈ আহি হলিল সমাধি দুই কন্যাসহ মাতৃৰ। শনিবাৰে চন্দ্ৰপুৰৰ কলং নদীত সংঘটিত হয় এক হুকাবহু ঘটনা। নদীত গাহ ধুবলৈ আহি হলিল সমাধিঘতে একেটা পৰিয়ালৰে তিনিগৰাকীকৈ মহিলাৰ। নদীত গাহ ধুবলৈ আহি হলিল সমাধি দুই কন্যাসহ মাতৃৰ। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত সংঘটিত হৈছে এই হুকাবহু ঘটনা। মাতৃ গোলপী দেৱী আৰু দুই কন্যাই গাহ ধুবলৈ গৈ সাৱটি লয় অকাল মৃত্যু। জানিব পৰা মতে শনিবাৰে ৰাতিপুৱাই কলং নৈত গাহ ধুবলৈ আহি গাহ ধুই থকা অৱস্থাত হঠাতে কনিষ্ঠ কন্যা পংকিতা কুমাৰী নৈত পৰি যোৱাত জ্যেষ্ঠ কন্যা নীলাক্ষী কুমাৰী আৰু মাতৃয়ে পংকিতাক বচাবলৈ যাওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত বহু সময়লৈ তিনিওগৰাকী মহিলা সন্ধানহীন হৈ থকা অৱস্থাত SDRF আৰু NDRF বাহিনীৰ প্ৰচেষ্টাত কলং নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় তিনিওগৰাকী মহিলাৰে মৃতদেহ।